ভূপেন হাজৰিকাই বিচৰা, জুবিন দাই বিচৰা সেই বৰ অসমখন আমি উজনিত গৈ দেখা পাইছোঁ। মই গোটেই শিৱসাগৰবাসীক মই হাতযোৰ কৰি মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মুছলমান মহিলাগৰাকীক বচাবলৈ এগৰাকী হিন্দু ব্যক্তিয়ে প্ৰাণ আহুতি দিলে। প্ৰথম দিনা আমি যিদিনাখন শিৱসাগৰত গৈছিলোঁ, সেইদিনা আমাৰ টীমটোক লগ কৰিবলৈ আহিছিল সকলোৰে পৰিচিত শৃংখল চলিহা। আমাৰ নামনিৰ মানুহে তেখেতক দেখি ভয় কৰে বা মিয়াৰ বিৰুদ্ধে যিহেতু গৰ্জন দিয়ে বা মিয়াক গালি দিয়ে সংবাদ মাধ্যমত। আমি প্ৰথমে ভয় পাইছিলোঁ যে শিৱসাগৰত যাম, আমাৰ নামনি অসমৰ মানুহক তাত কাম কৰিবলৈ যাবলৈ নিদিয়ে, শ্ৰমিকসকলক কাম কৰিবলৈ নিদিয়ে। যেতিয়া আমাৰ টীমটো শৃংখল চলিহাক লগ পালে, তেতিয়া শৃংখল চলিহাই কৈছে, যদি আপোনালোকৰ থকাৰ অসুবিধা হয় আমাৰ ঘৰত থাকিব, চাহ পানী খুৱাইছে, আৰু যিকোনো ধৰণৰ অসুবিধা হ'লে আমাক ফোন কৰিব। তাৰপিছত আমি লগ পালোঁ অখিলদাৰ টীম। অখিলদাৰ টীমটোৱে যথেষ্ট সহযোগিতা কৰিছে। আৰু শৃংখল চলিহাৰ আৰু এটা টীম বিকাশ অসম, যিজনক সমগ্ৰ অসমৰ মানুহে ভাল পায়, তেখেতেও আপোনাক বহুত প্ৰশংসা কৰিছে ছাৰ। শৃংখল চলিহাও কিন্তু আপোনাক প্ৰশংসা কৰিছে। আৰু শৃংখল চলিহাৰ লগতে আৰু কিছুমান সচেতন ব্যক্তিয়ে, সাংবাদিক আছে, বুদ্ধিজীৱী আছে, যিসকলে সমাজৰ লগত কাম কাজৰ লগত জড়িত থাকে, সেইসকল ব্যক্তিয়েও আপোনাক এবাৰ শিৱসাগৰত যাবলৈ আহ্বান জনাইছে ছাৰ। আমাৰো এটা ৰিকুৱেষ্ট, আপুনি এবাৰ শিৱসাগৰত যাব লাগিব ছাৰ। নাজিৰাৰ চন্তকত যেতিয়া বানে এগৰাকী মহিলাক উটুৱাই লৈ গ'ল, এগৰাকী মহিলা মুছলমান মহিলা আছিল, মুছলমান মহিলাগৰাকীক বচাবলৈ এগৰাকী হিন্দু ব্যক্তিয়ে প্ৰাণ আহুতি দিলে। তাতকৈ আমি সম্প্ৰীতিৰ নিদৰ্শন হয়তো আমি গোটেই অসমত বিচাৰি নাপাম। আৰু এটা কথা ক'বই লাগিব, যিহেতু আমি কোনোদিনেই উজনিত যোৱা নাই, আমি সংবাদ মাধ্যম বা সামাজিক মাধ্যমত যিবোৰ দেখা পাওঁ যে আমাক গালি পাৰে, কিছুমান ব্যক্তিয়ে আমাক হয়তো ভাল নাপায়, আমাক মিয়া বাংলা দেখি বিভিন্ন ধৰণৰ কথা কয়। কিন্তু যেতিয়া আমি শিৱসাগৰত ভৰি দিছোঁ, তেতিয়াই আমি জুবিন দাৰ অসমখন দেখা পাইছোঁ। আমি ভূপেন হাজৰিকাৰ মানুহে মানুহৰ বাবে, ভূপেন হাজৰিকাই বিচৰা, জুবিন দাই বিচৰা সেই বৰ অসমখন আমি উজনিত গৈ দেখা পাইছোঁ। আৰু আমি নামনি অসমবাসী ৰাইজক এটাই আহ্বান জনাব বিচাৰিম, উজনিৰ মানুহ আমি যিমান সংবাদ মাধ্যমত দেখা পাওঁ, তেনেকুৱা ব্যক্তি তাত নাই। 99.9% মানুহ তাত বহুত ভাল। মই শেষতে প্ৰথমেই আমাৰ যিসকল যুৱক, 70জন যুৱক গৈছিলে আমাৰ ৰয়েল CRCCৰ নেতৃত্বত আমাৰ ৰখিবলৈ গৈছিলে, বহুতো ইউটিউবাৰ গৈছিলে। মই পোনপ্ৰথমে আমাৰ যুৱকসকলক এই চেগতে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে বহুত ডাঙৰ এটা মহৎ কাম কৰিলে। মই বিধানসভাৰ বাহিৰত জাষ্ট এটা আহ্বান ৰাখোঁতে আপোনালোকে এনেকৈ স্বতঃস্ফূৰ্তভাৱে ওলাই আহি মানুহে মানুহৰ বাবে আপোনালোকে প্ৰমাণ কৰি থৈ আহিলে। তাৰ কাৰণে আপোনালোক আটাইকে মই আন্তৰিক ধন্যবাদ জনাইছোঁ। আজি মই এই চেগতে দ্য পিপুল অফ শিৱসাগৰ ৰেস্কিউ নামৰ NGO, যিটো গোটেই শিৱসাগৰৰ হৈ মোলৈ যি ধৰণৰ তেখেতসকলে অভিনন্দন জনাইছে, ধন্যবাদ জনাইছে, মই গোটেই শিৱসাগৰবাসীক মই হাতযোৰ কৰি মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকৰ এই সহৃদয়তাই অনাগত দিনত আমাৰ এই অসমখনক সঁচাকৈয়ে জুবিনদাৰ অসম বা শংকৰ আজানৰ অসম নিৰ্মাণ কৰাত বহু মাইল আগুৱাই লৈ যাব বুলি আমি আত্মবিশ্বাসী। আমি বেচিকেলি সকলো মানুহ, আমাৰ সকলোতকৈ ডাঙৰ পৰিচয় হ'ল আমি মানুহ আৰু একেজন সৃষ্টিকৰ্তাই সৃষ্টি কৰিছে। সেই হিচাপে আমি সকলো ভাই ভাই। নাম বেলেগ বেলেগ হৈছে, ধৰ্ম বেলেগ বেলেগ হৈছে, কিন্তু বেছিক কথা হ'ল আমি সকলো মানুহ আৰু এজন সৃষ্টিকৰ্তাৰ সৃষ্টজীৱ হিচাপে আমি সকলো ককাই ভাই। অনাগত দিনত আমাৰ ফালৰ পৰা চেষ্টা হ'ব লাগে যে আজি ধৰক মানুহক